হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ মই ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম তোমালোকৰ মাজলৈ। ভাল অভিজ্ঞতা মই দিয়ে থাকিম মোৰ চেনেলৰ জৰিয়তে। খেলৰ হওক, খেতিৰ হওক, বিজনেছৰ হওক, মানে সকলো অভিজ্ঞতা মই দি থাকিম মোৰ চেনেলত। সেয়েহে মই আজি চাকৰিৰ অলপ অভিজ্ঞতা, চাকৰি থাকিলেও কি কৰিব লাগে আৰু চাকৰিৰ বিষয়ে মই অভিজ্ঞতা জনাম। চাকৰিত কৰি আছোঁ মই যিহেতু, সেয়েহে বন্ধু বান্ধৱীসকল তোমালোককো মই জনাম বৰ্তমান সময়ত কেনেকৈ চাকৰি কৰিলেও কেনেকৈ চলিব লাগে তাৰ বিষয়ে অলপ জনাম। বন্ধু বান্ধৱীসকল, আমি বৰ্তমান চৰকাৰী চাকৰি সকলোৱে কৰোঁ, বহুতেই কৰোঁ মানে, আৰু কিছুমানেতো খেতি কৰি আছে, বিজনেছ কৰি আছে। কিন্তু আজি বৰ্তমান দিনত চাকৰিত সিমান টকা পোৱা নাযায়, কিয়নো ঘৰখন আৰামছে চিম্পুল জীৱন যাপন কৰিব পাৰে। এখন পৰিয়াল চিম্পুল জীৱন যাপন কৰিব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি চাকৰি কৰিলেও মানে কি কৰিব লাগে তাৰ বিষয়ে জনাওঁ। সৰু সুৰা খেতি বাতি মানে খেতি পথাৰ বনাই ল'ব লাগে, মানে চব্জি চুটি গ'লে লগাব লাগে, আৰু ঘৰত কিছুমান সৰু সুৰা ফাৰ্ম বনাই ল'ব লাগে। মুৰ্গীৰ ফাৰ্ম হওক, হাঁহৰ, গাহৰি, যিকোনো মানে খেতিৰ বাগান বনাই ল'ব লাগে, কিয়নো চাকৰিত আমাৰ মানে সিমান টকা নাথাকে। যিবোৰে মানে বিজনেছত সিমান টকা উপাৰ্জন কৰে, দিনতেই মানে ধৰিলোঁ কেতিয়াবা লাখ টকা উপাৰ্জন কৰে। কিন্তু আমি মাহতহে আমি প্ৰথমতে 27,000 ধৰিলোঁ ভৰ্তি হোৱা টাইমত। আজি বৰ্তমান সেইটো হৈ থাকে মাহত 27 বেছিকৈ। বৰ্তমান আমি ভৰ্তি হৈছিলোঁ, আমাৰ বেছিকৈ 2200 আছিলে, বেছিকৈ 2200-2100। আমি 2007 আগতে ভৰ্তি হোৱা। সেয়েহে বন্ধু বান্ধৱীসকল, সিমান বৰ্তমান বস্তুৰ দাম যিহেতু ইমান দাম, মানে ধৰিলোঁ বৰ্তমান আমি ভৰ্তি হ'লোঁ যদি আমি 40-50,000 টকা পাওঁ মাহত, কিবাকিবি এলাউন্স কিবাকিবি টকা সেনেকৈ এলাউন্স। ঠিক যদি পৰিয়াল আমাৰ 6-7জন পৰিয়াল, 50,000 টকাত মানে মাহত যেনে তেনে এখন চলিব পাৰি। ঘৰৰ কাম, খেতি বাতি থাকিলে। কিন্তু খেতি বাতি নহ'লে 6-5টা পৰিয়াল মানে চলি যায় চাকৰি কৰিলেও। আৰু সেই যদি আমি ভাল কামত, সৎ কামত টকাবোৰ লগাব নোৱাৰোঁ, তেতিয়াহ'লে আমি চাকৰি কৰিলে মানে বেছি উন্নতি কৰিব নোৱাৰে। সেয়েহে চাকৰি কৰিও মানে আমি ঘৰত উপাৰ্জনৰ পথ বাছি ল'ব লাগে। বন্ধু বান্ধৱীসকল, খেতি কৰিব লাগে, নহ'লে বিজনেছ কৰিব লাগে, নহ'লে মানে যিকোনো ফাৰ্ম খুলিব লাগে। ঠিক তেনেকুৱা কথা, যিকোনো ফেক্টৰী, সৰু সুৰা ফেক্টৰী কৰিব লাগে। সেই টকাখিনি মানে আমি পে'মেণ্ট, দৰমহা যিখিনি পাওঁ সেইখিনি মানে 2-3 বছৰ জমা কৰি কিবা কামত লগাব লাগে। সেয়েহে বন্ধু বান্ধৱীসকল, মই তোমালোকক মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা জনাইছোঁ। আমি যদি চাকৰি কৰোঁ ভালকৈ মানে জীৱন যাপন কৰিব নোৱাৰিম। ধৰিলোঁ ভাল এখন গাড়ী ল'ব নোৱাৰিম। 20-25 লাখৰ গাড়ী, 20-25 লাখ, 15 লাখৰ গাড়ী এখন নোৱাৰিম। 10-20 বছৰ চাকৰি কৰিও মানুহে নোৱাৰে 20-15 লাখৰ গাড়ী এখন ল'বলৈ। ঘৰটোৱে বনাব, ঘৰটো বনালে 25-30 লাখৰ ঘৰ লোন লৈ বনালেও তাৰপিছত খৰচা থাকে। ল'ৰা ছোৱালী পঢ়োৱা, নিজৰ ভাই ভনী থাকে, সিহঁতক খৰচা কৰা, আৰু সদায়তো খৰচাই, কিতাপ পাতিৰ খোৱা লোৱাৰ খৰচাটো সদায় থাকেই। মানুহৰ খৰচা দিনতে এজন মানুহৰ কমেও 300 টকাৰ তলত নহয়। এজন মানুহৰ খৰচা যদি আমাৰ ঘৰত যদি এজন 6টা পৰিয়াল থাকে, 300-1800 টকা দিনতে আমাৰ গুচি যায়। খোৱাৰ নাম ট'টেল মানে খৰচা হৈছে তেল, চাবোন, নিমখৰ পৰা মুখত দিয়ে ক্ৰীমৰ পৰা, মানে মোবাইল খৰচাৰ পৰা সকলো ধৰি ল'লে, লাইন খৰচা কৰে, সকলো ধৰিলে মানে 300 টকা ধৰি লয় এজন মানুহৰ খৰচা। খোৱা লোৱা 3 সাঁজ খোৱা হয় আমাৰ বৰ্তমান সমাজত। তাৰ উপৰিও খৰচা বহুত কিবা কিবি হয়। সেয়েহে 1800 টকা দিনত 6জন মানুহৰ খৰচা হয়।
ঠিক তেনেকুৱা যদি আমি দিনত চাকৰি কৰি ১৮ টকা পাওঁ তেতিয়াহ'লে দিনত ১৮ টকা আমাৰ গুচিয়ে যায়। সেইটো হিচাপত বেলেঞ্চ মানে খেতি বাতি থকাৰ কাৰণে আমি সেইটো মানে বুজি নাপাওঁ, কাম কৰি থাকোঁ, সেইটো আমি বুজি নাপাওঁ। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। সেয়েহে বন্ধু বান্ধৱীসকল মই কৈছোঁ চাকৰি কৰিলেও মানে এটা খেতিৰ বাগান বনাব লাগিব, নহ'লে বিজনেছ কৰি ল'ব লাগে। তেতিয়াহে মানে আমি চাকৰি কৰিও ভাল এটা ষ্টেণ্ডাৰ্ড জীৱন যাপন কৰিব পাৰি বন্ধু বান্ধৱীসকল। নহ'লে আমি মানে এনেই চলি যাব পাৰিম, গাড়ী এখন ল'ব নোৱাৰিম, চাকৰি কৰিও ভাল এটা ঘৰ বনাব নোৱাৰিম। যদি আমি চাকৰি কৰিও যদি বিজনেছ কৰিব আৰু খেতি কৰোঁ, বাগান কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় বন্ধু বান্ধৱীসকল ঘৰ এখন ভালকৈ বনাব পাৰিম, পৰিয়ালখন ভালকৈ চলাব পাৰিম, ভাল ল'ৰা ছোৱালীবোৰকো ভালকৈ শিক্ষা দিব পাৰিম। তাৰ লগতে মানে চব চাৰিওফালে ঠিক হৈ যায়। যদি আমি এইবোৰ নকৰোঁ, চাকৰি পইচাৰে যদি সকলো ল'ৰা ছোৱালীক পঢ়াওঁ, তেতিয়াহ'লে ল'ৰাই যদি আমাক চাকৰি কৰে, তেতিয়াহে মানে সেই ভৱিষ্যতৰ কথা। সেইটো ল'ৰাক যদি পঢ়াওঁ অকল, যদি আমি বিজনেছ কৰি কামত নলগাওঁ পইচাবোৰ, চাকৰি পইচাবোৰ, তেতিয়াহ'লে মানে সেই ভৱিষ্যতে। কিন্তু আমি যদি বিজনেছো কৰোঁ, চাকৰিৰ পইচাবোৰ খেতি বাতি বাগান বনাওঁ, যিকোনো বাগান, খেতিৰ বাগান হওক, চব্জি বাগান হওক, কামত মানে মাটি কিনি সেইবিলাক টকা পইচা পোৱাবোৰ, মানে পে'মেণ্ট পোৱাবোৰ, দৰমহা পোৱাবোৰ, সেইবোৰ কামত লগাব লাগিব। তেতিয়া মানে আমি চাৰিও দিশত মানে কৃতকাৰ্যতা লাভ হ'ব পাৰিম। ল'ৰাকো ভালকৈ পঢ়াব পাৰিম, আমি ঘৰো বনাব পাৰিম, গাড়ীও ল'ব পাৰিম সময়মতে। বন্ধু বান্ধৱীসকল 15-20 বছৰ চাকৰি হ'লে সকলো কৰিব পাৰিম। আমি চাকৰি কৰি যাবও পাৰিম। বন্ধু বান্ধৱীসকল 30-40 বছৰ চাকৰি কৰিব মানে নালাগে, নকৰিলেও হ'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা অভিজ্ঞতা জনাৰ তোমালোকক ইমানে।